নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ 6ষ্ঠ অধ্যায় পৰিসীমা আৰু কালি পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। আগৰ অংশটিত আমি কৰি চাওঁ আহা 6.4ৰ কিছু অংশ কৰি আহিছো। ইয়াতে কি আছে আমি কৰো আহা। ইয়াৰ প্ৰথম কুৱেশ্যনটোত দিছে এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে। বাকি থকা মাটিখিনিৰ কালি কিমান হ'ব? তাৰ কাৰণে আমি এটা ডায়েগ্ৰাম ভাবিব পাৰো। এনেকুৱা ধৰণৰ মাটিডৰা তাত আমাৰ কি কৰিছে এনেকৈ 5টা বৰ্গাকাৰ মাটি চহাই লৈছে আৰু আমি কি কৰিব লাগে মাটিখিনি বাকি থকা মাটিখিনিৰ আমি কালি উলিয়াব লাগে। তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম মাটিডৰাৰ আমি কালি উলিয়াই ল'ম। মাটিডৰাৰ কালি আমি কেনেকে উলিয়াম দিশ পূৰণ প্ৰস্থ আৰু দিশ কিমান দিয়া আছে 5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ। গতিকে এইটো আমি এককটো কি লিখিম বৰ্গ মিটাৰ আৰু আমি পাই গলো 4 5 গুণ 20 বৰ্গ মিটাৰ আৰু আমাক এবাৰ কি দিছে 1 মিটাৰ দীঘল বৰ্গাকাৰ। গতিকে অংশ আগত আমি কি লিখিম বৰ্গাকাৰ এটা অংশৰ কালি আমি প্ৰথমতে উলিয়াই ল'ম কি পাম 1 × 1 বৰ্গ মিটাৰ আৰু আমি কি পাম একৰ লগত এক পূৰণ কৰিলে আমি একে পাম বৰ্গ মিটাৰ। গতিকে আমি এনেকুৱা বৰ্গাকাৰ কেইটা অংশ পাইছো 5টা অংশ। গতিকে 5টা অংশৰ কালি কি হ'ব আমি 5ৰে পূৰণ কৰিব লাগিব 5 × 1 বৰ্গ মিটাৰ। গতিকে আমি কি পালো 5 বৰ্গ মিটাৰ। এতিয়া আমি কি কৰিব লাগিব বাকি থকা মাটিখিনিৰ কালি। গতিকে আমি এইবাৰ লিখিম বাকি থকা মাটি খিনিৰ কালি আমি কি কৰিব লাগিব মুঠ মাটিডৰাৰ পৰা আমি এই 5টা অংশ বিয়োগ কৰি দিব লাগিব। কৰিলে আমি কি পাম 20ৰ পৰা 5 গলে 15 বৰ্গ মিটাৰ। গতিকে তোমালোকে নিশ্চয় এইটো বুজি পাইছা। ইয়াৰ পিছত কি কৰিব দিছে তলৰ আকৃতিসমূহৰ কালি নিৰ্ণয় কৰা। ইয়াতে আমি আকৃতিবোৰ দেখিছো আৰু ইয়াতে আমি প্ৰথমতে ইহঁতক অলপ ভগাই এইটো 5 হয় আমি এইটো এনেকৈ কৰিব পাৰো আৰু এইটো আমি এনেকৈ কৰিব পাৰো। এনেকৈ কৰিলে আমি দেখিলে এইটো 5 হয় এইটো 2 হয়। গতিকে আমি এইটো দেখিলো এইটো 2 হ'ব এইটো 2 হ'ব। আকৃতিটোৰ কালি উলিয়াব দিছে কালি আমি প্ৰথমতে এইটো কৰিছো এইটোৰ কালি কি পাম এইটো আয়তৰ কাৰণে 5 × 2 পাম। তাৰ পিছত এই বৰ্গটোৰ কাৰণে আমি কি পাম এইটো 2 পাম আৰু এইটো আমি কি পাম 2 পাম এইটো 2 পাম। গতিকে আমি কি পাম 2 × 2 পাম আৰু এইটো কি পাম 2 × 5 পাম। আমি কি পালো 10 পালো 4 পালো আৰু 10 পালো। গতিকে এইবোৰ কি হ'ব বৰ্গ একক। আমি ইয়াতে লিখিব লাগিব যোগ কৰিলে আমি পাম 24 বৰ্গ একক। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আমি এই চিত্ৰটো কি কৰিছো আয়ত বা বৰ্গ এনেকুৱাত আমি ভাগ কৰি লৈছো। এবাৰ আমি দ্বিতীয়টোৰ কাৰণে কৰিছো
এবাৰ আমি এইটোৰ কাৰণে কালি উলিয়াম আৰু এইটোৰ কাৰণে কালি উলিয়াব লাগিলে আমি কেনেকৈ ভাগ কৰিব পাৰোঁ আমি এইটো কৰিব পাৰোঁ এইটো কৰিব পাৰোঁ এইটো আমাৰ 3 আছে গতিকে আমি এইখিনি কিমান পাম 1 পাম হয়তো 4 আছে 4 - 3 ইকুৱেল আমি 1 পাম গতিকে আমি কালিটো উলিয়াব পাৰোঁ কালি 3 * 2 plus 8 into 1 plus আকৌ 2 into 3 এইটো আমি কৰিলে কি হ'ব 6 plus 8 plus 6 বৰ্গ একক আৰু এইটো আমি কৰিলে 20 বৰ্গ একক গতিকে এনেকুৱা ধৰণৰ ছবি পালে আমি কি কৰিম আয়ত বা বৰ্গত প্ৰথমতে আমি খণ্ড কৰি ল'ম লৈ আমি ইয়াৰ কালি নিৰ্ণয় কৰিব পাৰোঁ ইয়াৰ পিছত কি দিছে এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান দিয়া আছে তেতিয়া বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব দিছে গতিকে আমি ইয়াতে প্ৰথমতে ধৰা হ'ল বৰ্গৰ বাহুৰ দৈৰ্ঘ্য একক আমি ধৰিব পাৰোঁ x ধৰিব পাৰোঁ আমি ধৰিব পাৰোঁ প্ৰশ্ন মতে কি দিয়া আছে বৰ্গৰ কালি সমান বৰ্গৰ পৰিসীমা গতিকে আমি বৰ্গৰ কালি কি পাওঁ a into a আৰু পৰিসীমা কি পাওঁ 4 into a গতিকে আমি দুটাকে a ৰে ডিভাইড কৰি দিলে আমি কি পাম 4 পাম গতিকে আমি কিমান পালোঁ 4 একক পালোঁ বাহুৰ দৈৰ্ঘ্য আমি কিমান পাম 4 একক তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে আমি চাওঁ আহা আয়তাকৃতি বনাঞ্চল এখনৰ যোগ 12 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ দিয়া আছে বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 10 ভাগৰ 3 অংশ কমি গৈছে গতিকে বনাঞ্চলখনৰ প্ৰাৰম্ভিক আৰু মূল কালি কিমান আছিলে গতিকে আমি প্ৰথমতে কালিটো উলিয়াই লওঁ আমাক উলিয়াব দিছে প্ৰাৰম্ভিক বা মূল কালি প্ৰাৰম্ভিক হলে আমি একদম প্ৰথমৰটোৱে ল'ম 12 কিলোমিটাৰ দিশ আৰু প্ৰস্থটো 10 কিলোমিটাৰ গতিকে বৰ্গ কিলোমিটাৰ হ'ব এতিয়া আমি কিমান পাইছোঁ পূৰণ কৰিলে 120 বৰ্গ কিলোমিটাৰ ইয়াৰ পিছত কি দিছে ইয়াৰ পিছত দিছে কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে গতিকে ধ্বংস হোৱা বনাঞ্চলৰ কালি কিমান হ'ব মুঠ কালিৰ ইমান অংশ আৰু মুঠ কালি আমি কিমান পাইছিলোঁ 120 পূৰণ 10 ভাগৰ 3 বৰ্গ কিলোমিটাৰ হ'ব এইটো আমি 0 0 কাটিলে 12 3 গুণ 36 বৰ্গ কিলোমিটাৰ পাম তোমালোকে নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে বনাঞ্চলৰ বাকী থকা অংশৰ কালি গতিকে বাকী অংশৰ কালি আমি কি পাম প্ৰথমতে প্ৰাৰম্ভিক অৱস্থাত কিমান আছিলে 120 বৰ্গ কিলোমিটাৰ ধ্বংস কিমান হৈছিলে 36 বৰ্গ কিলোমিটাৰ গতিকে আমি বিয়োগ কৰি দিলে আমি বৰ্তমান কিমান আছে সেইটো পাম গতিকে কৰিলে কিমান হ'ব 4 11 গ'লে 8 84 বৰ্গ
কিলোমিটাৰ। গতিকে তোমালোকে বুজি পাইছানে? এটা প্ৰশ্নতে আমাক কেইটা সুধিছে? 3টা প্ৰশ্ন সুধিছে। তাৰপিছত কি দিছে? নগৰীয়া তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্যান সম্প্ৰসাৰণ কৰা হৈছে। বৰ্তমান 13,200 বৰ্গমিটাৰ বিস্তৃত উদ্যানখনৰ চাৰিসীমাৰ চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব। তাৰ মানে কি হৈছে? এখন যদি উদ্যান হয়, এই উদ্যানখনৰ চাৰিওফালে 3 মিটাৰ বহল এটা পথ দিয়া হৈছে। এই পথটো কিমান হয়? 3 মিটাৰ। আৰু এইখিনি কিমান হয়? 13,200 বৰ্গ মিটাৰ আমাক ইয়াতে দিয়া হৈছে। আমাক প্ৰশ্নটো কি সুধিছে? যদি উদ্যানখন 120 মিটাৰ পূৰণ 110 মিটাৰ জোখৰ আয়তাকৃতিৰ হয়, তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান? আমি কৰিব লাগিব 120 আৰু 110, গতিকে আমি তাৰ পৰিসীমাটো উলিয়াই ল'ব লাগিব। পৰিসীমা আমি কি পাম? 2 পূৰণ, গতিকে 120 যোগ 110 কি হ'ব? মিটাৰ হ'ব। আৰু আমি এইটো যোগ কৰিলে কিমান হ'ব? 230 মিটাৰ। তাৰপিছত আমি কিমান পাম? পূৰণ কৰিলে 460 মিটাৰ। গতিকে বাগিচাখনৰ এই পৰিসীমা কিমান পালো? 460 মিটাৰ। ইয়াৰ পিছত কি দিছে? পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব? আমাৰ উদ্যানখন এনেকুৱা আছিলে, এটা 120 আছিলে আৰু এটা 110 আছিলে। তাৰপিছত ইয়াতে পথটো এনেকৈ বাঢ়ি গৈছে। ইয়াতেও 3 মিটাৰ বাঢ়িছে, 3 মিটাৰ বাঢ়িছে, 3 মিটাৰ, 3 মিটাৰ। গতিকে পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব? আমি দেখিলো দিশটো ইয়াতে 3 + 3 6 হ'ব, ইয়াতে 3 + 3 6 হ'ব। গতিকে আমি কি কৰিব লাগিব? পথেৰে সৈতে উদ্যানখনৰ আমি কি পাইছিলো? উদ্যানখনৰ দিশ 120 যোগ 3 মিটাৰ, মানে আমি 126 মিটাৰ পাইছিলো। প্ৰস্থ কিমান পাইছিলো? 110 যোগ 3 + 3 মিটাৰ, মানে আমি 116 মিটাৰ পাইছিলো। গতিকে পৰিসীমা কি হ'ব? পৰিসীমা হ'ব 2 পূৰণ 126 যোগ 116 মিটাৰ। আৰু আমি যদি যোগ কৰোঁ কি হ'ব? 2 পূৰণ 12 × 2 1 গ'ল 4 আৰু 2 মিটাৰ। পূৰণ কৰিলে হ'ব 484 মিটাৰ। গতিকে আমি এইটো পৰিসীমাটো পাই গ'লো। এবাৰ আমাক কি কৰিব দিছে? পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নিৰ্ণয় কৰিব দিছে। গতিকে আমি কি কৰিব পাৰো? এবাৰ কালি উলিয়াম। কালি কি হ'ব? দিশ পূৰণ প্ৰস্থ, আৰু আমি পাইছিলো 126 পূৰণ 116 বৰ্গ মিটাৰ। আৰু এতিয়া আমি যদি পূৰণ কৰোঁ কি হ'ব? 126 116 বা 34 6 3 হাতে গ'ল 12 15 5 1 হাতে গ'ল 7 6 2 1 6 2 1। আমি যদি পূৰণ কৰোঁ 6 11 1 1 হাতে গ'ল 14 16 6 1 হাতে গ'ল 4 গতিকে আমি পালো 14,616 বৰ্গ মিটাৰ। ইয়াৰ পিছত কি দিছে আমি চাওঁ। এখন বিদ্যালয়ে 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ চালত
সৌৰ ফলক সোলাৰ পেনেল স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ ঘৰৰ ছালখনৰ কালি নিৰ্ণয় কৰিব দিছে আমি কি কৰিম প্ৰথমতে ছালখনৰ আমাক দিশটো দিয়া আছে কালিটো আমি জাস্ট উলিয়াই দিম দিশ আৰু প্ৰস্থ আমাক দিয়া আছে 33 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল গতিকে আমি কালিটো কি পাম বৰ্গ মিটাৰ পাম আমি কৰিলে 360 বৰ্গ মিটাৰ আমি পাম গতিকে আমাৰ ঘৰৰ ছালখনৰ কালি আমি পাই গলো ইয়াৰ পিছত কি কৰিব দিছে আমাক এইটোৱে দিছে কোনো খালি ঠাই নৰুৱাকৈ ছালখনত কিমানটা সৌৰ ফলক বহুৱাব পৰা যাব আমাক সৌৰ ফলক কি কৈছে সৌৰ ফলক স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ মিটাৰ গতিকে আমি কৰিব পাৰো সৌৰ ফলকৰ সংখ্যা ছালৰ কালিটোক আমি সৌৰ ফলকৰ কালিৰে হৰণ কৰি দিব পাৰো আমি দেখিছিলো 360 বৰ্গ মিটাৰ পাইছিলো আৰু সৌৰ ফলকৰ কালিটো আমাক দিয়া আছে 2 বৰ্গ মিটাৰ গতিকে আমি কিমানটা পাম হৰণ কৰিলে 18 180টা সৌৰ ফলক আমি কেইটা লগাব পাৰিম 180টা লগাব পাৰিম ইয়াৰ পিছত কি কৈছে যদি প্ৰতিটো সৌৰ ফলকে বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব প্ৰথমতে কৈছে বছৰি 50 কিলোগ্ৰাম কাৰ্বন আৰু আমাক উলিয়াব দিছে এবছৰত সকলো ফলকে কিমান কৰিব গতিকে আমি ফলক কেইখন পাইছিলো ইয়াতে আমি 180 খন পাইছিলো আৰু গতিকে আমি ইয়াতে কি কৰিব লাগিব নিৰ্ণয় পৰিমাণ এটাই যদি 50 কিলোগ্ৰাম কৰিব পাৰে আমি কি কৰিম 180টা পূৰণ 50 ইয়াতে দিয়া হৈছে কিলোগ্ৰাম গতিকে আমি কি কৰিম কিলোগ্ৰাম গতিকে আমি পূৰণ কৰিলে কি হ'ব 90 ইমান কিলোগ্ৰাম গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজিব পাৰিছা আজিলৈ এইখিনি ধন্যবাদ